তাতে ভাৰতীয় জনতা পাৰ্টীৰ বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰা হ'ব আৰু সেইদিনাখনি দিনৰ 11 বজাত NDA অৰ্থাৎ AGP, BPF আৰু ভাৰতীয় জনতা পাৰ্টীৰ যৌথ বৈঠক অনুষ্ঠিত হ'ব। তাতে NDA নেতা নিৰ্বাচন হ'ব। 12 বজাত অসমৰ ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ অনুমতি দিবলৈ অনুৰোধ জনোৱা হ'ব আৰু ৰাজ্যপাল মহোদয়ে অনুমোদন দিয়াৰ লগে লগে চৰকাৰ গঠনৰ প্ৰক্ৰিয়াও আৰম্ভ হ'ব আৰু 12 তাৰিখে 11 বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত। আৰু কোন কোন ইয়াতে আমাৰ প্ৰায় 20খন ৰাজ্য মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰীসকল অহাৰ সম্ভাৱনা আছে। দেশৰ কেইবাজনো উদ্যোগপতি অহাৰ সম্ভাৱনা আছে। আমাৰ অসমৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰসকল অহাৰ সম্ভাৱনা আছে আৰু ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ বুথ কমিটিসমূহৰ সভাপতিসকলকো বা আমাৰ গাঁও পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধিসকলক এই অনুষ্ঠানত যোগদানৰ বাবে আমন্ত্ৰণ জনাইছোঁ। On 10th, BJP legislature party will meet in presence of our central observer JP Nadda and Sri Naib Singh Saini, Union Minister and Chief Minister of Haryana. Once the leader is selected, it will be ratified by the NDA legislature party because we have two partners, Bodoland's People Funds as well as Assam Gana Parishad. Once formality is over, then definitely the legislature party will select a delegation and delegation will go and meet Governor of Assam and stake claim to form the government. Once Governor extends invitation, the process of government formation will start immediately. On 12th of May at 11 AM, in presence of Honorable Prime Minister Sri Narendra Modi and other guests, the new government will be elected. So you are going to Bengal? Yes, tomorrow is the oath. It is a historic. It will be a historical event. So I am going there to participate in the event. আৰু কাৰোবাক স্পেচিয়েলি নিমন্ত্ৰণ জনা হ'ব নেকি বাগানত? ইমান স্পেচিয়েল মানুহৰ নামে ক'লোঁ আৰু কোনোবা থাকিল। ধন্যবাদ জনাইছোঁ।